যদি আপোনাৰ স্কিনখনত ক'লা ক'লা তিলৰ দৰে পৰিছে বা ক'লা দাগ পৰিছে বা আপোনাৰ স্কিনখনত বয়সৰ চাপ পৰিছে, স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ গৈছে, তেতিয়াহ'লে আজিৰ এই ৰেমেডিটোৱে আপোনালোকৰ স্কিনখন ছফ্ট কৰিবলৈ, উজ্জ্বল কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। যদি আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ গৈছে বা স্কিনখন ফাটিছে, খহটা হৈ গৈছে, স্কিনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গৈছে, লাহে লাহে স্কিনত ক'লা দাগ আহিছে বা আপোনালোকৰ স্কিনখন ক'লা পৰি গৈছে, তেতিয়াহ'লে আজিৰ এই ৰেমেডিটো আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা ক্ৰীম বনাই দেখুৱাম, যিটো ক্ৰীমে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব, স্কিনখন খুব ধুনীয়া গ্লো কৰি দিব। আপোনালোকৰ স্কিনখন যদি বেছিকৈ ড্ৰাই হৈ গৈছে, ড্ৰাইনেছ সমস্যা দূৰ কৰিব। আপোনালোকৰ স্কিনখনত যদি ক'লা দাগ পৰিছে বা ক'লা পৰি গৈছে আপোনালোকৰ স্কিনখন, সেই ক'লা পৰা সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। আৰু লগতে এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা স্কাৰ্ফ দেখুৱাম, যিটো স্কাৰ্ফে আপোনালোকৰ স্কিনখন চাফা কৰিবলৈ, স্কিনখন মিহি কৰিবলৈ, নিমজ কৰিবলৈ, বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। তে বলক এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। ক্ৰীমটো লগোৱাৰ আগত আপোনালোকে স্কিনখন ভালকৈ স্ক্ৰাব কৰি ল'ব লাগিব। স্ক্ৰাব কৰি লোৱাৰ পাছত আপোনালোকে এই ক্ৰীমটো লগাব, তেতিয়া আপোনালোকৰ স্কিনখন সোনকালে উজ্জ্বল হ'ব, সোনকালে মুখৰ ক'লা দাগ যাবলৈ সহায় হ'ব। তে আহক প্ৰথমতে মই আপোনালোকক এই স্কাৰ্ফটোকে বনাই দেখুৱাওঁ। এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা স্কাৰ্ফ বনাই দেখুৱাম, আৰু তাৰ কাৰণে মই প্ৰথমে এয়া লৈছোঁ এচামুচৰ জোখাৰে পিঠাগুড়ি। পিঠাগুড়িটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়, আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এই পিঠাগুড়িৰ লগতে মই এচামুচৰ জোখাৰে এয়া নাৰিকল তেল লৈ লৈছোঁ। নাৰিকল তেলেও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, স্কিনখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই নাৰিকল তেল আৰু পিঠাগুড়ি দুইটা বস্তু ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এটা গোলাপ জল, আৰু গোলাপ জল মই এচামুচৰ জোখাৰে ইয়াৰ লগতে মিক্স কৰি দিছোঁ। গোলাপ জলে আমাৰ স্কিনখনত টোনাৰৰ কাম কৰে আৰু স্কিনখন ছফ্ট হ'বলৈ সহায় কৰে। গোলাপ জলখিনি মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ আধা চামুচৰ জোখাৰে মৌ। মৌৱেও আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে আৰু আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰে। ইয়াৰ লগতে এতিয়া মই মৌখিনিও ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই অকণমান নাৰিকল তেল আকৌ দি দিছোঁ, অকণমান কম হোৱা যেন লাগিছে, আকৌ অকণমান নাৰিকল তেল মই দি মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এটা বিলাহী। বিলাহীটো দুটুকুৰাকৈ কাটি লৈছোঁ, গোটেইটো নালাগে, এফাল হ'লে হৈ যাব। বিলাহীৰ ৰস অকণমানো মই ইয়াতে দি দিছোঁ। বিলাহীয়ে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, স্কিনখনৰ বলি ৰেখা দূৰ কৰিবলৈ সহায় কৰে, স্কিনখন টাইট কৰি ৰাখিবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াতে মই বিলাহীৰ ৰসটো ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এই বিলাহী ফাল মই এখন চুৰিয়ে এনেকৈ খুচি খুচি লৈছোঁ। এনেকৈ খুচি ল'লে ইয়াৰ ৰসটো ওলাব আৰু লগতে বিলাহী ফাল অলপ কোমলো হৈ যাব, তেতিয়া মুখত লগাবলৈ ভাল হ'ব। এতিয়া মই এই খুচি লোৱা বিলাহী ফাল ইয়াতে লগাই ল'ম, এই পেষ্টটোত ভালকৈ লগাই ল'ম। লগাই পেলাই মুখত কেনেকৈ লগাব লাগে আপোনালোকক এতিয়া দেখুৱাম। বিলাহীৰ টুকুৰাটো আপোনালোকে প্ৰথমতে এই পেষ্টটোতে তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত মুখত চাৰ্কুলাৰ মোচনত 5 মিনিট মাছাজ কৰিব। বিলাহীত থকা ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট গুণে আপোনালোকৰ স্কিনখনত এণ্টি এজিঙৰ কাম কৰিব, আৰু লগতে যদি আপোনালোকৰ স্কিনখন বেছিকৈ ড্ৰাই হৈ ডেড স্কিন চেল জমা হৈ গৈছে, সেই ডেড স্কিন চেল চাফা কৰিবলৈও সহায় কৰিব। আৰু লগতে আপোনালোকৰ স্কিনখনত যদি টেনিং হৈছে, ছানবাৰ্ণ হৈছে, স্কিনখন ক'লা পৰি গৈছে, তেতিয়াহ'লে সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া মই মুখখন 5 মিনিট এইদৰে মাছাজ কৰি ল'লোঁ। 5 মিনিট মাছাজ কৰাৰ পাছত এখন কোমল টাৱেল কুহুমীয়া গৰম পানীত মই তিয়াই লৈছোঁ। তিয়াই লোৱাৰ পাছত মুখখন এইদৰে মচি পেলাইছোঁ। আপোনালোকেও এইদৰে এখন কোমল টাৱেলেৰে মুখখন মচি ল'ব। মচি লোৱাৰ পাছত ভাল পানীৰে আকৌ মুখখন ধুই ল'ব। এতিয়া মই ভাল পানীৰে মুখখন ধুই ল'ম। ধুই লোৱাৰ পাছত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা ক্ৰীম বনাই দেখুৱাম। স্ক্ৰাব কৰাৰ পাছত মই ভাল পানীৰে আকৌ এবাৰ ভালকৈ মুখখন ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এতিয়া ক্ৰীমটো লগাব লাগিব, আৰু এই ক্ৰীমটো লগাবলৈ হ'লে বনাব লাগিব। কেনেধৰণে বনাব লাগে চাওঁ বলক। স্কাৰ্ফটো কৰাৰ পাছত আপোনালোকে এই ক্ৰীমটো বনাই লগাব। এতিয়া এই ক্ৰীমটো বনাবৰ কাৰণে মই প্ৰথমতে এয়া লৈছোঁ এচামুচ নাৰিকল তেল, আৰু এচামুচৰ জোখাৰে ল'ম। মই এইটো 7 দিনৰ কাৰণে বনাইছোঁ, সেইকাৰণে মই 2 চামুচ নাৰিকল তেল লৈছোঁ। আৰু এতিয়া নাৰিকল তেলৰ লগত মই মিক্স কৰিম এইটো এল'ভেৰা জেল।
মই এল'ভেৰা জেলটো বগা লৈছোঁ, ইয়াত কোনো কালাৰ মিক্স কৰা নাই, সেইকাৰণে এল'ভেৰা জেলটো পিয়'ৰ হয়, বগা হয়। আপোনালোকৰ ঘৰত যি এল'ভেৰা জেল আছে, যেনেকুৱা কালাৰৰ আছে আপোনালোকে ল'ব পাৰে। মই নাৰিকল তেলৰ লগত এতিয়া এল'ভেৰা জেলটো খুব ভালকৈ মিক্স কৰি লৈছোঁ। এনেকৈ খুব ভালকৈ মিক্স হৈ যেতিয়া ক্ৰীমৰ এটা টেক্সচাৰ আহি যাব, সেই ক্ৰীমি টেক্সচাৰটো অহালৈকে আপোনালোকে মিক্স কৰি থাকিব। তাৰ পাছত এতিয়া মই আনিছোঁ এইটো এটা বাদাম ৰগন তেল। বাদাম ৰগন তেলটো মই আধা চামুচৰ জোখাৰে লৈছোঁ। যদি আপোনালোকৰ ঘৰত বাদাম ৰগন তেল নাই তেতিয়াহ'লে নিদিলেও হ'ব, একো অসুবিধা নহয়। আপোনালোকে নিদিয়াকৈ এই ক্ৰীমটো বনাব পাৰিব। এতিয়া এই বাদাম ৰগন তেলটো মিক্স হৈ যোৱাৰ পাছত মই আনিছোঁ গ্লিচাৰিন। গ্লিচাৰিন মই এয়া আধা চামুচৰ জোখাৰে লৈছোঁ। এসপ্তাহ লগাবৰ জোখাৰে মই বনাইছোঁ, তাৰ লগত মই আধা চামুচ গ্লিচাৰিন মিক্স কৰিছোঁ আৰু সেইটো জোখতে আপোনালোকে বনাব। আৰু গ্লিচাৰিনে আমাৰ স্কিনখন ছফ্ট কৰিবলৈ, স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ, স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুল মই এটা মিক্স কৰিম। এসপ্তাহ লগাবৰ জোখাৰে মই ক্ৰীমটো বনাইছোঁ, তাত মই এটা ভিটামিন ই কেপচুল মিক্স কৰিছোঁ। এই ভিটামিন ই কেপচুলৰ অইলটোৱে আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ, য়ং কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। গোটেইকেইটা বস্তু খুব ভালকৈ মিক্স কৰিব লাগিব। 2-3 মিনিটমান মিক্স কৰাৰ পাছত দেখিব খুব ধুনীয়া এটা ক্ৰীমি টেক্সচাৰ আহি গৈছে। তাৰ পাছত আপোনালোকে এটা ক্ৰীম থ'বলৈ টেমা ল'ব, সেই টেমাটোতে আপোনালোকে ক্ৰীমখিনি ভৰাই থৈ দিব আৰু আপোনালোকে এসপ্তাহলৈ ব্যৱহাৰ কৰি থাকিব পাৰিব। আপোনালোকে এসপ্তাহৰ কাৰণে বনাই ল'ব, ব্যৱহাৰ কৰি শেষ হোৱাৰ পাছত আকৌ এসপ্তাহৰ কাৰণে বনাই পেলাই ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মোৰ এই ক্ৰীমটো হৈ গ'ল। এই ক্ৰীমটো আৰু এটা কথা খুব ভাল, সেইটো হ'ল আপোনালোকে গোটেই বডিতে লগাব পাৰিব। যদি আপোনালোকৰ হাত ভৰি বেছিকৈ ড্ৰাই হৈ গৈছে তেতিয়াহ'লে আপোনালোকে হাত ভৰিটো এই ক্ৰীমটো লগাই 2 মিনিট মাছাজ কৰি দিব। তাৰ পাছত চাব আপোনালোকৰ স্কিনখন একদম জিলিকি গৈছে। এইদৰে আপোনালোকে হাত ভৰিটো লগাব পাৰিব। এতিয়া মুখত কেনেকৈ লগাব লাগে সেইটো দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্ৰীম। এই ক্ৰীমটো কেনেধৰণে লগাব লাগে সেই নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এই ক্ৰীমটো আপোনালোকে দিনে দুবাৰকৈ লগাব পাৰে, এবাৰ ৰাতিপুৱা গা ধোৱাৰ পাছত, এবাৰ ৰাতি শোৱাৰ আগত। ইয়াৰে মই এতিয়া অকণমান ল'ম, বেছি নালাগে, অকণমান হ'লেই হয়। এইকণ ক্ৰীমটো লৈ আপোনালোকে মুখত প্ৰথমতে এনেকৈ ডটকৈ লগাই ল'ব। কিছুমানে কি কৰে, ক্ৰীমটো লৈ হাতত মোহাৰে, তাৰ পাছত মুখত লগায়। আপোনালোকে সেইটো নকৰিব। আপোনালোকে প্ৰথমতে ক্ৰীমটো এনেকৈ প্ৰথমতে ডটকৈ গোটেই মুখতে লগাই ল'ব। তাৰ পাছত আপোনালোকে হাতেৰে এনেকৈ মিলাই দি মাছাজ কৰিব। ক্ৰীমটো লগাই আপোনালোকে 2-3 মিনিট ভালকৈ স্কিনখন মাছাজ কৰি দিব। ক্ৰীমটো লগাই মই মাছাজ কৰাৰ ধৰণে আপোনালোকে মাছাজ কৰিব। এইদৰে মাছাজ কৰিলে আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব, তললৈ ওলমি নাহিব। চকুৰ কাষত আপোনালোকে এইদৰে মাছাজ কৰিব, ওপৰলৈ টানি টানি মাছাজ কৰিব আপোনালোকে। মই যেনেকৈ আপোনালোকক মাছাজ কৰি এতিয়া দেখুৱাই আছোঁ, সেইদৰে আপোনালোকে মুখখন মাছাজ কৰিব। এইদৰে আপোনালোকে এই ক্ৰীমটো মুখত লগাব আৰু এই ক্ৰীমটো এনেকৈ যদি আপোনালোকে মুখত লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব, স্কিনখনৰ ক'লা দাগ দূৰ হ'বলৈ বা ক'লা চামনি দূৰ হ'বলৈ সহায় হ'ব। স্কিনখন নাফাটে, আপোনালোকৰ খুব ধুনীয়া উজ্জ্বলতা আহিব আৰু লগতে আপোনালোকৰ স্কিনখনত বয়সৰ চাপ সোনকালে নপৰিব আৰু বলি ৰেখা সোনকালে নপৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা স্কাৰ্ফ বনাই দেখুৱালোঁ আৰু লগতে এটা খুব বঢ়িয়া ক্ৰীম বনাই দেখুৱালোঁ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে, মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে, মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ পেজটো ফ'ল' কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ।